Hello friends, Light India channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। আজি ভিডিঅ'টোত মই আপোনালোকক শিক্ষক দিৱসৰ বিষয়ে ক'ম আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু ওচৰৰ থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশনবোৰ আপোনালোকে পাই থাকে। বলক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 5 ছেপ্টেম্বৰ দিনটো হ'ল মহান দাৰ্শনিক শিক্ষাবিদ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। সমগ্ৰ বিশ্বত দাৰ্শনিক হিচাপে প্ৰসিদ্ধ লাভ কৰা ভাৰতীয় দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুতানী নামৰ চহৰত জন্ম হৈছিল। বাল্যকালৰে পৰা অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়া ৰাধাকৃষ্ণনে তেওঁৰ স্কুলীয়া শিক্ষাৰ পৰিসমাপ্তিৰ পিছত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। MA পাছ কৰি দৰ্শন বিষয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ডক্টৰ ৰাধাকৃষ্ণন দেৱ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল তেতিয়া 5 ছেপ্টেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে কিছু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ পৰা অনুমতি বিচাৰিছিল। তেতিয়া ৰাধাকৃষ্ণনে ছাত্ৰ-ছাত্ৰীসকলক কৈছিল যে তেওঁৰ জন্মদিন পালন কৰিব বিচৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয়। কিন্তু এই দিনটো তেওঁৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ অধিক আনন্দিত হ'ব। লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰিছিল। তেতিয়াৰে পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 1962 চনত পোনপ্ৰথমৰ বাবে এই দিনটোত শিক্ষক দিৱস পালন কৰা হৈছিল। ৰাধাকৃষ্ণনৰ মতে শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। তেওঁ বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ঠ আন একো হ'ব নোৱাৰে। সেয়েহে শিক্ষাক জীৱনৰ আটাইতকৈ বেছি প্ৰাধান্য দিছে। আমি 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ মূল তাৎপৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত মণিকাঞ্চ সংযোগৰ যি পবিত্ৰ অৰ্থ তাক ফুটাই তোলা। ডক্টৰ ৰাধাকৃষ্ণন দেৱৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰাৰ যি পৰম্পৰা আমাৰ মাজত চলি আহিছে তাৰ জৰিয়তে আমি শৈক্ষিক দিশত ভালেখিনি উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হ'ম। শিক্ষক দিৱসৰ প্ৰাসংগিকতা সদায়ে থাকিব কাৰণ শিক্ষা ব্যৱস্থা সদায় গতিশীল ৰূপত চলি থাকিব। সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ উদাৰ মানসিকতা আদৰ্শবান ব্যক্তিত্ব তাৎপৰ্য উপলব্ধি কৰি তেখেতৰ আদৰ্শ শৈক্ষিক জীৱনত প্ৰয়োগ কৰিব পাৰিলেহে শিক্ষক দিৱস পালন কৰাৰ তাৎপৰ্য সাৰ্থক হ'ব। আজিৰ ভিডিঅ'টোত ইমানে আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশনবোৰ আপোনালোকে পাই থাকে। আকৌ নেক্সট ভিডিঅ' লগ পাম। বাই।